মাটিৰ প্ৰকৃত গৰাকীৰ অজ্ঞাতাই চমৰীয়া ৰাজচক্ৰত জালিয়াতিৰে নামজাৰি কৰাৰ অভিযোগ এজন লোকৰ বিৰুদ্ধে। এই নামজাৰি কৰ্তন কৰা ভূমিলেখ্য সহায়কৰ বিৰুদ্ধে এটা পৰ্টেলযোগে সম্প্ৰচাৰ হৈছিল এটা বাতৰি। আৰু এই বাতৰি প্ৰচাৰক লৈ মাটিৰ প্ৰকৃত গৰাকী আৰু ৰাইজৰ প্ৰতিক্ৰিয়া। লাইভ টিভি অসমত এটা মোৰ নিউজ দেখা পালোঁ। নিউজটো কমপ্লিট অবৈধভাৱে প্ৰেৰণ কৰিছে। এই চমৰীয়া ৰাজচক্ৰৰ অন্তৰ্গত চমৰীয়া মৌজাৰ বটিয়ামাৰী গাঁৱৰ খেৰাজ ম্যাদী 240 নং পট্টাৰ 131 নং দাগে জামাল আলীৰ নামত এই উক্ত মাটিখিনি আছিল। 2 বিঘা 3 কঠা 6 লেচা মাটি। উক্ত মাটি আগৰ লাটমণ্ডল অৰ্থাৎ আগৰ SK প্ৰদীপ কলিতাৰ দিনত জামাল আলীৰ পৰা 3 কঠা 15 লেচা মাটি সাদ্দাম হুছেইনৰ নামত নামজাৰি কৰিছিল। কিন্তু সেইটো অবৈধ বুলি নামজাৰি বুলি এটা কেছ কৰিছিল, বিবিধ গোচৰ দিছিল। সেই গোচৰ মৰ্মে আমাৰ শুনানি হয়। শুনানি মৰ্মে চক্ৰ বিষয়ে ৰায় দিল। তেওঁ আবেদন যে মই চহী কৰা নাই, এইটো চক্ৰান্ত, গতিকে এটা চক্ৰান্ত নামজাৰি বিবিধ গোচৰ মৰ্মে কৰ্তন হৈছে। তাতে এইটো এটা মোৰ এটা বহুত ইলিগেল এটা ওলাই থৈছে। মোৰ গুৱাহাটীত মাটি আছে, বিলাসী বাহন লয়, সেইখিনি কমপ্লিট মিছা। যদি আছে মোক বিভাগীয়ভাৱে তদন্ত কৰি মোক যি শাস্তি দিয়ে মই সেই শাস্তি ল'বলৈ বাধ্য থাকিম। গতিকে এইটো কমপ্লিট ভুৱা নিউজ। গতিকে এইটো মই স্পষ্টীকৰণ দিলোঁ। গতিকে এইটোত বিভাগীয় তদন্ত হওক। গতিকে তদন্ত হ'লে গোটেইখিনি ওলাই পৰিব। সাদ্দাম হুছেইনৰ নামজাৰিটো মোৰ দিনত হোৱা নাছিল, এইটো আগৰ SK প্ৰদীপ কলিতাৰ দিনত নামজাৰিটো হৈছিল। কেনেকৈ নামজাৰিছিল, কি হৈছিল মই নাজানো। তাৰপিছত এওঁলোকে জামাল আলী এটা বিবিধ গোচৰ কৰিল। বিবিধ গোচৰ মৰ্মে আমাৰ কাৰ্যালয়ত এটা হিয়াৰিং লোৱা হয়। হিয়াৰিং মৰ্মে উক্ত নামজাৰিটো যিহেতু অবৈধ দেখা গ'ল, সেই মৰ্মে নামজাৰিটা কৰ্তন কৰা হৈছে। গতিকে এইটো এটা পৰিতাপৰ বিষয়। যিহেতু এটা বৈধভাৱে এইটো এটা কেছ মৰ্মে নামজাৰিটা কৰ্তন হৈছে। গতিকে এইটো বিভাগীয় তদন্ত নকৰি মোৰ ওপৰত নিউজ কৰাটো মই খুব দুখ পাইছোঁ আৰু লজ্জিত হৈছোঁ। সেয়েহে তেওঁলোকক আহ্বান জনাইছোঁ, এটা বিভাগীয় তদন্ত কৰক, অৰিজিনেল নিউজ বা যদি মোৰ অৰিজিনেল হয় মই যি দোষ কৰিছোঁ মই মোৰ পাতি ল'বলৈ বাধ্য থাকিম। জানুৱাৰী মাটিটোৰ সম্পৰ্কে মোৰ দেউতাকৰ মাটি, মোৰ দেউতাকৰ পৰা জামাল উদ্দিনে কিনি লৈছিল মাটিখিনি। মানে গোটেইখিনি মাটি কিনি লোৱা নাই, 1 বিঘা 33 লেচা মাটি কিনি লৈছিল জামালে। তে আমি এইখিনি জানো। তে পিছত আমি বাই লাহে লাহে আমাৰ যিবিলাক আমাৰ ডাঙৰ বাই আছে, সৰু বাই আছে, সেইবিলাকে কয় যে তোমজ মাষ্টৰ সেইখিনি মাটি তাৰ ল'ৰাৰ নামত লৈ টেকনিক কৰি মাটিখিনি বিক্ৰী কৰি আছে। তেতিয়া মই অলপ মানে অফিচত যোগাযোগ কৰিলোঁ। অফিচত যোগাযোগ কৰি তো এইখিনি তথ্য পালোঁ আমি যে হয় জামালক বাতৰা কৰি দি গোটেইখিনি মাটি তাৰি পৰা 75 লেচা মাটি সাদ্দামৰ নামত অংশীদাৰী হিচাপত কৰিছে, নামজাৰি কৰিছে। তেতিয়া আমি জামালৰ ওচৰত আহিলোঁ যে জামাল ভাই, তুমি আমাৰ দেউতাকৰ মাটি যিমানখিনি কিনি লৈছা ইমানখিনি মাটি তুমি বাতৰা কৰিব পাৰা, এইটো অসুবিধা নাই, যিহেতু তুমি কিনি লৈছা মাটিখিনি। কিন্তু গোটেইখিনি মাটি বাতৰা কৰাৰ পিছত এই সাদ্দাম অংশীদাৰ তোমাৰ কেনেকৈ হ'ল? ইয়াও তেতিয়া মানে জাঙুৰ খাই উঠিল যে আমিতো সাদ্দামক মাটি দিয়া নাই। ইয়াও কয় যে নাই, মাটিখিনি উঠিলে তো এই ফজৰ গাঁৱৰ যিকেইটা ল'ৰা আছে বা ছোৱালী আছে তেখেতৰ নামত যাব। তে আমিতো সাদ্দামৰ নামত এনেকৈ মাটি দিয়া নাই। তে এতিয়া আমি ভাবি আছোঁ যে একদম প্ৰত্যক্ষভাৱে আমি দেখি আছোঁ যে এইটো তমেজুদ্দিন মাষ্টাৰ মোৰ ডাঙৰ দাদা। কোৱাত অলপ লাজ লাগে, যিহেতু শিক্ষক মানুহ আৰু মোৰেই ডাঙৰ দাদা। তে এনেকৈ এটা মানে ঘটনা যে আমাৰ বাইককাৰ মাজত লগাব, এইটো আমি ভাবা নাছিলোঁ। যিটো মানে আমি এনেকুৱা বিচাৰোঁ যে আমি এইখিনি মাটি আমি জামালক বাৰ অনুৰোধ কৰিছোঁ যে এইখিনি মাটি আমাৰ বাইককাই যিকেইটা আছোঁ আমি ফজৰ গাঁৱৰ ল'ৰা ছোৱালী গোটেইকেইটাৰ নামত উঠিব। তাৰপিছত আমি মাটিখিনি কি কৰিম নকৰিম এইটো আমাৰ কথা। আমি ইয়াতে এটা বাই বহাই দিব পাৰোঁ। তেতিয়াহ'লে ইয়াতে যে সাদ্দামৰ নাম উঠিছে এইটো বৈধ হোৱা নাই? এইটো বৈধ হোৱা নাই, আচলতে বৈধ নাই। আমি যিটো ডকুমেণ্টছ হিচাপত আমি প্ৰত্যক্ষভাৱে আমি বুজি আছোঁ, এইটো বৈধ হোৱা নাই। আচলতে এইটো এটা মাষ্টাৰ প্লেনিং কৰি জামাল বোধাই মানুহ, একদম সহজ সৰল মানুহ, এখেতক মানে মিছা কথা প্ৰবঞ্চনা দি লৈ যায়। মানে এখেতো চকুত নেদেখে না। যে ইতিমধ্যে মই সঠিককৈ ক'ব নোৱাৰোঁ, শুনামতে আমি গম পাইছোঁ যে নামজাৰি সাদ্দামৰ নামজাৰিটো কৰ্তন হৈছে। সাদ্দামৰ নামজাৰিটো কৰ্তন হৈছে, এই জামালৰ পাট্টাত উঠিছে। এইখিনি মই গম পাইছোঁহে, আমি প্ৰত্যক্ষভাৱে আমি নাজানো, গম পাইছোঁ কথাখিনি।
আমার তুমস মাস্টার বাচ্চা ছিল ডেকে নিয়ে যে তুমি বলে মাটি ফাইল করবা তাহলে অফিসে না যাবে তোমার মাটি নাম ঠিক করে দেবো এলাকে আমার বাচ্চা ছিল নিল নেওয়ার পরে আমার তাহলে অফিস ঘরে নিল নিয়ে কাছে তুমি টিপস দাও আমি তো জানি না শুনি না মাটি জানি তাহলে বাটার কথাকে আমার নিল নেওয়ার পরে এই মাটি হানি সাদ্দার নামে উড়া লেলো তাহলে ওই তো মাস্টারের পোলা সাদ্দার নামে উড়া লেলো আমি তো জানি না আর পাশে দিহি মনে শুনে লাই না মাটি দিসুগা খোড়া দিয়েছে আমার তারটা জানতে আমার মাটি নিয়ে যাবো আমি তার জন্যে এই 5 নাম কী করলাম কম ভ্যালুন দিলাম কম ভ্যালুন দিয়ে আমি মাটি হানি আনলাম কাটিয়ে আনলাম আবার ঘুরে আনলাম মাটিখিনির মেন মালিক কোন? মেন মালিক জানি কি নাম আপনার? হ্যাঁ কি নাম আপনার? আমার নাম হলো জামাল আলী। হ্যাঁ কিমান মাটি আছে এতে এই দাগ নম্বরে? 2 বিঘা আর 2 বিঘা 6 না স্যার। আর কিমানখিনি মাটি বিক্রি করেছে আপনি? বিক্রি করেছেন কি মাটি? না আমার 2 বিঘা নাই 2 বিঘা 3 কাঠা 6 না স্যার। 2 বিঘা 3 কাঠা 6 না মাটি আছে। এটা মাটিখিনি কার নাম উঠে আছে? মাটিখিনি বর্তমানে আমার নাম উঠে আছে। আরো কার নাম আছে? আর বেলেগের নাম নাই। মাটিখিনি কার নামত করেছিল? আমার নাম করতেছি। আপনার নামত? হ্যাঁ আমার নাম করেছিল। তাহলে লেঠা কি লই ঝামেলা কি লইছে? রাওলা যে কইলাম কি করে রাওলা আমার বাচ্চা না তোজ মাস্টার ডাকি নিল যে অফিসে নুন যাই আপনার মাঠে নি বাটারা ঘুরিয়া মাটি ঠিক করে দেবো মাটিতে ভেজাল আছে তেনেকে আমার মাটি হেনি অফিসে নিয়া আমার কাছে টিপসি নিল ফাং করে টিপসি নিয়ে আনতো জানি না বুঝি না মূর্খ মানুষ তা আমার কাছে তেনে মাটি হেনি করে অফিসে নিয়ে টিপসই নিয়ে মাটি হেনি সাবধান নামে উঠাইলো সাবধান নামে উঠানোর পরে আমি জানি না আর কিছুদিন বাদি দিয়ে যে মন্ডল এলার মাটির মাপে হয়ে আমি গম পাইলাম যে আমার তো টেস্ট মারলো। এই মাটিখিনির তোমেজ মাস্টারের নাম আছে নাকি? আছে জৈন মানে না সাবধান নাম নাই ওই তো আমার কাছে পাশে তার নিয়ে যে বেগুন কিনা উড়াইলো বিক্রি করা বেলা। আপনি বিক্রি করেছে? আমি না বিক্রি দলিল দান হিসাবে আপনি দান দিছে? আমি তো দান দিই নাকি আমি বিক্রি করি নাকি আমি দান দিই নাকি আমার বাইরে মেটে আমি মারি দিম কে মারিলাম আমার বাইরে মারি আমার বাইর দরদ বেশি না ওরে দরদ বেশি। আপনার ভাই কাকা কেজন? হ্যাঁ ভাই কাকা কেজন? আমার ভাই হলো 7 জন। কোন কোন এতে আছে না? এতিয়া ব্যক্তি নাই। কোন কোন আছে? এখানে 3 জন আছে। 1 নম্বর 240 নম্বর 5 নম্বর এই মাটি কিনি আসাল আমার খুরার তো হি বুঝি না পায় এই মাটি কিনি তোমেশ মাস্টার লৈ পিনে কিবা বুদ্ধি চুদ্ধি কৰি লৈ পিনে সিহঁতৰ চহী লৈছে টিপচহী লৈ পিনে সেই তাৰ ল'ৰাৰ নামত উঠাই লৈছে। তাৰ ল'ৰাৰ নামতো মাটি নুঠে উঠিলেহে তাৰ ভাইৰ নামত উঠিব এনেকৈ তাৰ পৰা মাটি কিনি লৈছিল। ইহঁতে আকৌ কমপ্লেইন কৰিছে কমপ্লেইন কৰি পিনে মাটিখিনি ঘূৰাই লৈছে। ঘূৰাই লোৱাৰ পিছতে সিহঁতে আৰু কি কৰি আছে কি কৰি আছে উল্টাকৈ কেছ পেছ কৰি আছে হাৰাশাস্তি কৰি আছে। এই মাটিটো তোমেশ মাষ্টাৰৰ হয় নেকি? তোমেশ মাষ্টাৰৰ নহয় জামালৰ মোৰ খুৰা। জামালৰ লগত তোমেশ মাষ্টাৰৰ সম্পৰ্ক কি? সম্পৰ্ক নাই একো সম্পৰ্ক নাই। তো সাদ্দাম আৰু জামালৰ লগত কি সম্পৰ্ক? একো সম্পৰ্ক নাই। তেতিয়াহ'লে মাটিখিনি সাদ্দামৰ নামত কেনেকৈ গ'ল? এই কিবা কিবি কৰি লৈ গৈছে সি একো বুজি নাপায়। বিক্ৰী দলিল দেখাইছে? বিক্ৰী দলিল মাটিখিনি লৈ তাৰপিছত মাটিখিনি লৈ ইয়াৰ পৰা মাটিখিনি লৈ ইয়াকে বিক্ৰী কৰি দিছে। এই দলিল আছে মোৰ ওচৰত। আপুনি জামালৰ কি হয়? মই জামালৰ ভাতিজা। আপোনাৰ নামতো মাটি নাই ইয়াতে? আমাৰ নামত মাটি নাই। এই মাটিখিনি বাটৰা কৰি লৈ গৈছিল সেই আগৰ মণ্ডল থাকোঁতে। এই মাটিখিনি তোমেশ মাষ্টৰৰ দেউতাৰ আছিল মাটি। তো সেই দেউতাই মাটিখিনি জামালৰ ওচৰত বিক্ৰী কৰি গৈছে। বিক্ৰী কৰি যোৱাৰ পিছত জামালে তেখেতৰ ভায়েকৰ নামত 3 পোৱা মাটি লৈছিল। মানে 3 পোৱা মাটি লৈছিল কিন্তু ডকুমেণ্টছ নাছিল সিহঁতৰ। সেই তোমেশ মাষ্টৰে এই মাটিখিনি আজি অত বছৰে পৰি থাকিল। পৰি থকাৰ পিছত মাটিখিনি সি চালে যে মাটিখিনি সেনেকৈ এক্সট্ৰা হৈ আছে। এখেতৰ নামত মাটি আছে, ৰেজিষ্টাৰ আছে, সেই মাটিখিনি এক্সট্ৰা মাটি আছিল। থাকাৰ পিছত সি মাইণ্ড লগালে। লগাৰ পিছত
আমাৰ গাঁৱৰ একজন মানুহ লগত লৈ সাৰ্কুল অফিচত যায় এখেতক লগত লৈছে জামালক লগত লৈ কেনে সেই মাটিখিনি জামালৰ পৰা বাটোৰা কৰিম বুলি কৈছে যে তই যিখিনি মাটি কিনিছা মাটিখিনি তোৰ নামত এক্সট্ৰা হৈ যাব আৰু বাকী মাটিখিনি সেপাৰেট হৈ আহিব তো বাটোৰা হ'ব ই তো আজালা মানুহ একো নাজানে তো গৈছে হিয়াৰ কথাত যাই কিনে টিপচহী এটা লৈছে লোৱাৰ পিছত মাটিখিনি বাটোৰাটো নহয়ে বাটোৰা বাদ দি সি সাদ্দামৰ নামত ট্ৰান্সফাৰ কৰি মানে কি নামজাৰি কৰি লৈছে সাদ্দাম হ'ল তমেশ মাষ্টৰৰ ল'ৰা তমেশ মাষ্টৰৰ ভাই ককাই হ'ল 7জন 8জন ফজৰ গাবুৰা হ'ল এই তমেজৰ দেউতা তো তমেজে ফজৰৰ যদি মাটি সেইখিনি মাটি তো ফজৰৰ নামত থাকিব লাগিব ফজৰৰ নামৰ মাটিখিনি সিহঁতৰ 7 বাই বা 8 বাই যে আছে তেখেতৰ নামত উঠিব লাগিব মাটিখিনি তো তেখেতৰ নামত নুঠাই কেনে তমেজৰ ল'ৰাৰ নামত নিজে সি জালিয়াতি কৰি উঠাই লৈছে তমেজৰ কেইজন ল'ৰাৰ নামত উঠিল এটা ল'ৰা সাদ্দামৰ নামত উঠাই লৈছে তমেজ মাষ্টৰ কিমানজন ল'ৰা ছোৱালী তমেজ মাষ্টৰৰ ল'ৰা ছোৱালী 2জন তো মাটিখিনি মানে এই জামালৰ পৰা লৈছে দান সূত্ৰে বুলি দিয়া দানৰ এতে প্ৰশ্নই নাহে দান তো সি পেহীয়েকৰ ল'ৰা হয় তমেশ মাষ্টাৰ হয় পেহীয়েকৰ ল'ৰা সি হয় ভাতিজা তো ভাতিজাৰ নামত নিজা ভাতিজা থৈ পেহীয়েকৰ ল'ৰাৰ নামত কেনেকৈ মাটি যাব ই কেনেকৈ দান দিব মাটি তো সেই বস্তু কৰাৰ পিছত মানে 1 মাহমান পিছত এই মাটি জুখিব আহিছে সিহঁতে তো জোখাৰ পিছত আগত যিটো এছকে আছিল সেই এছকেৰে মানে হতুৱাই এই কামখিনি কৰিছে সি তো কৰাৰ পিছত যেতিয়া মাটি জুখিব আহিছে আমাৰ স্থানীয় মানুহ আহিছিলোঁ আমি তো আহি কিনে এই মাটিৰ কাহিনীটো আমি আগৰ পৰাই গম পাওঁ যে মাটিখিনি কি আছে কি নাই তাৰপিছত মানে জোখমাক কৰি এই 3 পোৱা মাটি মানে এই সাদ্দামৰ হৈ গ'ল সিহঁতৰ মতে হৈ গ'ল হোৱাৰ পিছত তো কি কৰিলে মাটিখন বিকিম আকৌ বিকিব মাটিখিনি বিকিব তো ইহঁতে এগ্ৰি হ'ল যে ঠিক আছে আমাৰ নামত যেতিয়া হ'লে ডকুমেণ্টছ নাই এতিয়া যদি সি নামত লৈছে তো মাটিখিনি কিবা এটা পইচা দি আমি কিনি ল'ম তো সিহঁতৰ ঘৰত মাতিলে সিহঁতেও আহিলে তাৰপিছত তাতে এই বেজিৰ চুটি যাই কেনে সিহঁতে মাটিখিনি মানে কিনিলে কিনাৰ পিছত বিক্ৰীৰ দলিল এইটো তো হোৱাৰ পিছত ইয়াৰ ভাই ককাই যিটা তমেশ মাষ্টৰৰ ভাই ককাই যিকেইটা আছে সেইকেইটাই ক'লে যে মাটিখিনি একচুৱেলি আমাৰ নামতে হ'ব লাগিছিল তো আপোনাৰ ল'ৰাৰ নামত কেনেকৈ মাটি গ'ল তো সি ক'লে কি যে নাই মানে সিহঁতে দিছে আমাৰ দান সূত্ৰে দিছে তো হিয়াৰ এটা বিগ পলিটিক্স এইটো যে ভাই ককাৰ নামত মাটিখিনি নিদিয়ে সি অকলে পইচাখিনি লৈ ল'ব তো সিহঁতে কৈছে নাই অকলেতো পইচা ল'ব নোৱাৰে মাটি আমাৰ নামত আহিব লাগিব তো সিহঁতৰ 6জন বা 7জন যে আছে সেই 7জন এখেতৰ লগত মানে সদায় এটা যোগাযোগ কৰি আছে যে এইটো বহুত পুৰাণা লাফৰা এই লাফৰাটো আমি খতম কৰি দিম তো আপোনালোকে আগবাঢ়ি আহক মই মিডলমেন হিচাপে মোকো 2 দিন কৈছিল মই কৈছোঁ ঠিক আছে আপোনালোকে আহক আমি বহি কিনে বস্তুটো মীমাংসা কৰি দিওঁ তো সেই বস্তুটোত তমেশ মাষ্টৰ এগ্ৰি নহয় মানে ইয়াৰ পৰা পইচা কিমান লৈছে 2 লাখ কিমান 2.5 লাখ টকা লৈ মোক একদিন মাতি কিনে সি কৈছে যে তুমি মানে তোমালোকক ক'লো তোমালোকে নোৱাৰিলা বস্তুখিনি মানে ঠিক কৰিব সিহঁতে পইচা দি এতিয়া আমি কেছ খেলিম এই হ'ল আপোনাৰ একদম পিয়ৰ মানে যেটো ঘটনা সেই ঘটনা হলে এইখিনি ঘটনা তো ই মিছা লগাইছে বা কি কৰিছে মোৰ দৃষ্টিত মই কি কম এতিয়া যে কি কৰিছে কি ভাবি কৰিছে এতিয়া সৰজমিন তদন্ত কৰি বস্তুটো চাওক এই সন্দৰ্ভত আগলৈ অব্যাহত ৰাখিম প্ৰতিবেদন কুসুম হোটেল বছৰ অবিৰত সেৱা দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড